নমস্কাৰ বন্ধু বান্ধৱীসকল গ্লোবেল জ্ঞান এণ্ড এছামিছৰ আন এটি বিশেষ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। চাওক, আপাৰ প্ৰাইমাৰীৰ ক্ষেত্ৰত আপোনালোকৰ ভেৰিফিকেশ্যন লিষ্ট ইতিমধ্যে ওলাইছে আৰু বহুতে গম পাইছে। যিসকলে গম পোৱা নাই তেওঁলোকৰ বাবে কাইলৈ আপোনালোকৰ ভেৰিফিকেশ্যন আছে। নটিফিকেশ্যনটো আমি আগতেই পাইছিলোঁ, আমি হয়তো পোষ্ট আকাৰে দিছিলোঁ, এইটো কথাখিনি জনাই দিছিলোঁ, কিন্তু ভিডিঅ'ত দিয়া নাই। কিন্তু দুই এটা কথা আপোনালোকৰ খেলিমেলি হৈ আছে বাবে ভিডিঅ'টো দিছোঁ। গতিকে যিসকলে কাইলৈ ভেৰিফিকেশ্যন কৰিবলৈ যাব, অৰ্থাৎ ডি নহয়, এইটো অফিচ অফ দ্য ডাইৰেক্টৰ অফ এডুকেশ্যন BTC কোকৰাঝাৰ হয়। ঠিক আছে, BTCৰ হয় এইখিনি পোষ্ট। চ' 2 তাৰিখৰ পৰা আপোনালোকৰ 9 তাৰিখলৈকে ভেৰিফিকেশ্যন চলিব। কিমানগৰাকী ছাত্ৰ ছাত্ৰীৰ ভেৰিফিকেশ্যন চলিব? 5840 গৰাকী। এওঁলোক হৈছে BTCৰ ভিতৰৰ, আৰু BTCৰ বাহিৰৰ আছে 1659। গতিকে মোটামুটি আমি যদি ধৰি থওঁ, এইফালে 5800 যদি আমি 6000 ধৰোঁ আৰু এইফালে 1000 ধৰোঁ, প্ৰায় 7000 ছাত্ৰ ছাত্ৰীৰ আপাৰ প্ৰাইমাৰীৰ ক্ষেত্ৰত আপোনালোকৰ ভেৰিফিকেশ্যন কৰা হ'ব। অ'কে, এতিয়া কি ডকুমেণ্টছ লাগিব আপোনালোকে জানে। এটা ডকুমেণ্টছ আপোনালোকে লৈ যাব, সেইটো হৈছে আপোনালোকে যেতিয়া এপ্লাই কৰিছিলে এখন এপ্লিকেশ্যন ফৰ্ম আপোনালোকে পাইছিলে নে নাই? সেই এপ্লিকেশ্যন ফৰ্মখন আপোনালোকে লৈ যাওক, প্ৰিণ্ট আউট এটা উলিয়াই এপ্লিকেশ্যন ফৰ্মখন লৈ যাওক, আৰু তাত যি ডকুমেণ্ট দিছিলে জাষ্ট সেইখিনিয়ে লৈ যাওক। আৰু লগতে অ'কে, কি আৰু এটা কথা যে স্মল ফেমিলি নৰ্মছ আৰু কোৰ্ট এফিডেভিটৰ কথাটো এতিয়া আহি গ'ল, যিসকল BTCৰ ভিতৰৰ। অ'কে, এতিয়া এক ছেকেণ্ড, এতিয়া যিসকল বিবাহিত তেওঁলোকে ইতিমধ্যেই কোৰ্ট এফিডেভিট দি এপ্লাই কৰিছিলেই, এখন কোৰ্ট এফিডেভিট দিছিলেই এপ্লাই কৰা সময়ত। আৰু যিসকল ছিংগেল, বিবাহিত নহয়, অবিবাহিত, তেওঁলোকে কি কৰিব? ডিক্লেৰেশ্যন ফৰ্ম A, আমি ইতিমধ্যে আগৰ ভিডিঅ'ত কৈছোঁ, আমাৰ টেলিগ্ৰাম চেনেলত প্ৰিণ্ট আউট মানে ফৰ্মেটটো পাব, আপোনালোকে ডাউনলোড কৰি ফিল আপ কৰিব। এতিয়া সেইখন ফিল আপ কৰাটো কিছুমানৰ খেলিমেলি হৈছে। তাত এটা কলম আছে আপোনালোকৰ এডভাৰ্টাইজমেণ্ট ভিড নং, বহুতে বিচাৰি পোৱা নাই। চাওক, এইটো আমি দেখুৱাই দিছোঁ, এইটো এডভাৰ্টাইজমেণ্ট ভিড নং, ইয়াত লিখা আছে। চাওক, এডভাৰ্টাইজমেণ্ট ইছ্যুড ভিড নং। এতিয়া আপোনালোকৰ ভিড নং এইটো হ'ব। ঠিক আছে, এইটো আপোনালোকৰ এডভাৰ্টাইজমেণ্ট নং। অ'কে, এইখিনি DE BTC ভেকেঞ্চি 1 ELE P3 PT3 2023/4। অ'কে, এইটো আপোনালোকৰ কি? এডভাৰ্টাইজমেণ্ট ভিড নং। বাকী আপোনালোকৰ এড্ৰেছ, নাম আৰু য'ত কলম থাকে আপোনালোকৰ কিমান চিলড্ৰেন আছে তাত নীল বুলি লিখি দি দিলেই হ'ল। অ'কে, এতিয়া আপোনালোকে ভেৰিফিকেশ্যন কৰাব যাব। ডকুমেণ্টছৰ কথা গম পালে, কি লাগে কৈ দিলোঁ। ডিক্লেৰেশ্যন ফৰ্ম এইখনৰ কথা ক'ত পাব? টেলিগ্ৰাম চেনেলত পাব, ডিছক্ৰিপশ্যনত লিংক আছে। PDF-টো টেলিগ্ৰাম চেনেলত পাব। এতিয়া আউট অফ BTR কেণ্ডিডেটখিনিয়ে এটা কথা জানিব বিচাৰে যে তেওঁলোকে ভেৰিফিকেশ্যন কৰাবনে নকৰাই। যথেষ্ট সময় এতিয়া আছে, তেওঁলোকৰ বাবে এটা বিশেষ পোষ্ট বা বিশেষ এটা ভিডিঅ' দিয়া হ'ব। তেওঁলোকে ভেৰিফিকেশ্যন কৰালে ভালনে নকৰালে ভালনে কি, তেওঁলোকৰ বাবে এটা ডেডিকেটেড ভিডিঅ' এটা দিয়া হ'ব। সেইটো পিছত, যিহেতু বৰ্তমান 2 তাৰিখৰ পৰা আপোনালোকৰ BTCৰ ভিতৰৰ ছাত্ৰ ছাত্ৰীসকলৰ ভেৰিফিকেশ্যন চলি আছে। গতিকে সকলোৱে ভেৰিফিকেশ্যন প্ৰক্ৰিয়াটোত অংশগ্ৰহণ কৰক। যাৰ যাৰ নাম আহিছে আপোনালোকে চাই তেনেকৈ ডেট ৱাইজ দিছে আপোনালোকক। চাওক, ইয়াতে প্ৰথম দিনাখন 900 কেণ্ডিডেটক মাতিছে, এইবাৰ অকণমান বেছিকৈ মাতিছে যাতে জল্দি শেষ কৰিব পাৰে। আৰু গোটেইখিনি কথা ভেৰিফিকেশ্যন প্ৰক্ৰিয়াটো মানে কি কৈছে, শ্ল' হোৱাই অকণমান সমালোচনাও মানে কৰি আছিলে ছাত্ৰ ছাত্ৰীসকলে হোৱাটছআপ বা ফেচবুকত। গতিকে ডিপাৰ্টমেণ্টে হয়তো অকণমান প্ৰক্ৰিয়াটো কিছু সোনকালে শেষ কৰাৰ বাবে হয়তো যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰীক একেলগে মাতিছে। যথেষ্ট সংখ্যক নহয়, 900 আপোনালোকৰ হৈ যাব প্ৰথম দিনাখনেই ভেৰিফিকেশ্যন। আৰু আপোনালোকে নিজৰ নামটো, চিৰিয়েল নম্বৰ কিমানত আছে, যদিহে আপোনালোকৰ মিষ্টেক আছে, মূল কথা হৈছে যদিহে আপোনালোকৰ কিবা মিষ্টেক থাকে, আপোনালোকে এই সুযোগতে মানে মিষ্টেকখিনি ঠিক কৰাই আহিব। মূলতঃ আপোনালোকৰ ডেট অফ বাৰ্থ, নাম, দেউতাকৰ নাম, নিজৰ কাষ্টটো, এইবিলাক যদি মেজৰ মিষ্টেক থাকে সেইখিনি আপোনালোকে ঠিক কৰাই আহিব একেলগে ভেৰিফিকেশ্যন প্ৰক্ৰিয়াত। যদিহে আপোনালোকৰ নাম আহে তেতিয়া খেলিমেলি হোৱাৰ চান্স নাই। আৰু প্ৰথম লিষ্টত যিসকলে ভেৰিফিকেশ্যন কৰাব
মেক্সিমাম সেইখন মানে তাৰ পৰাই যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰীৰ নাম আহিব বাকি কেইখন লিষ্টৰ পৰাও আহিব পাৰে কাৰণ ইয়াত কিছুমান ডাটা ভুল সন্নিৱিষ্ট হৈ আছে বহুতৰে মোৰে চিনাকি বহুতে কৈ আছে যে আমাৰ নম্বৰটো ভুলকৈ আহিছে সো কোনো কথা নাই এইখন জাস্ট ভেৰিফিকেশ্যন লিষ্ট হে আৰু আপোনালোকৰ ওলাব তাত আপোনালোকে শুদ্ধ ডাটাবিলাক আৰু ভেৰিফিকেশ্যন এই কাৰণেই কৰাইছে যাতে ডাটাবিলাক যদি কিবা কাৰণত ভুল আছে আপোনালোকৰ শুদ্ধ হয় ভিডিঅ'টোত ইমানেই আছিল লগতে আমি এডভাৰটাইজমেণ্ট নংটোৰ কথা কৈ দিছোঁ ডিক্লেৰেশ্যন ফ্ৰম এৰ বাবে আৰু বিবাহিতসকলৰ বাবে কি কোৰ্ট এফিডেভিট সেইখন অলৰেডি আপোনালোকে দিছে আৰু বাকি কি ডকুমেণ্ট লৈ যাব যিসকল মানে যিবিলাক ডকুমেণ্ট আপোনালোকে অলৰেডি আপলোড কৰিছিলে ক'ত আপলোড কৰিছিলে এপ্লিকেশ্যন ফৰ্ম এখন আপোনালোকে পাইছিলে যিখন প্ৰিণ্ট আউট কৰিছিলে যেতিয়া আপোনালোকে বিটিআৰ পোষ্টৰ বাবে এপ্লাই কৰিছিলে তেতিয়া এখন এপ্লিকেশ্যন ফৰ্ম পাইছিলে সেইখনে প্ৰিণ্ট আউট কৰি লৈ যাব সেইখনো লাগিব আৰু বাকি ডকুমেণ্টছখিনি অৰিজিনেল লৈ যাওক মাৰ্কশ্বিট চাৰ্টিফিকেট প্ৰফেশ্যনেল ডকুমেণ্ট যিখিনি আছে লৈ যাওক আৰু অৰিজিনেলখিনি লৈ যাওক আপোনালোকৰ অৰিজিনেলখিনি চেক কৰিব আৰু এটা ফটোকপি সেলফ এটেষ্টেড বাছ হৈ গ'ল ইমানখিনি ওকে আজিৰ এই ভিডিঅ'টোত ইমানেই আছিল কেইবাটাও গুৰুত্বপূৰ্ণ কথা আমি আলোচনা কৰোঁ এডভাৰটাইজমেণ্ট ভিড নং বহুতেই ভুল কৰিছে কোনটো নাজানে সেইটো এটা পইণ্ট সেকেণ্ড আপোনালোকে ভেৰিফিকেশ্যন কৰাব যাওক থাৰ্ড বিটিচিৰ বাহিৰৰখিনি ভেৰিফিকেশ্যন কৰাব নকৰাব এটা বিশেষ এটা তেওঁলোকৰ বাবে ভিডিঅ' আহিব কাট অফ কিমান যাব পাৰে সেই সম্পৰ্কে এটা ভিডিঅ' আহিব এতিয়া স্মুথলি আপোনালোকে ষ্টেপ বাই ষ্টেপ ভেৰিফিকেশ্যন কৰাই থাকক ভেৰিফিকেশ্যনটো প্ৰক্ৰিয়া কেনেকুৱা হৈ আছে সেই বিষয়ে যদি আমাক জনাব বিচাৰে টেলিগ্ৰামত আপোনালোকে আমাৰ লগত যোগাযোগ কৰি ভিডিঅ' দিব পাৰে আমি আমাৰ চেনেলত আপলোড কৰিম সেইবোৰ আৰু আজিৰ এই ভিডিঅ'টোত ইমানেই আছিল আৰু ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক ধন্যবাদ আৰু এটা কথা মন কৰিব ফটোকপিটো নিবলৈ নাপাহৰিব ফটোষ্টেট কপি যে আমি কওঁ জেৰেক্স কপি সেইটো লৈ যাব অৰিজিনেল ডকুমেণ্ট লৈ যোৱাৰ উপৰিও এটা ফটোকপি লৈ যাব যিটো আপোনালোকে জমা দিব লাগিব ঠিক আছে জাষ্ট ইমানেই আছিল আৰু আপোনালোকে যাওক ভেৰিফিকেশ্যন প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰক ধন্যবাদ জয় অসম